হেল্ল' ফ্ৰেণ্ডছ, লুৎফুৰ উইজডম পইণ্ট ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ' লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি খুবেই গুৰুত্বপূৰ্ণ তথা ইনফৰ্মেটিভ ভিডিঅ' এটা লৈ আহিছোঁ। হয় বন্ধু বান্ধৱীসকল, আমি ইমান দিনে অপেক্ষা কৰি আহিছিলোঁ যে ADAD 2.0 গ্ৰেড 3, গ্ৰেড 4 বা ড্ৰাইভাৰ পোষ্টৰ এক্সামবিলাক কেতিয়া হ'ব বা কোন তাৰিখে হ'ব, কোন সময়ত হ'ব আমি সঠিককৈ গম পোৱা নাছিলোঁ। গতিকে আজিৰ এই ভিডিঅ'টোত আমি সেই গোটেইখিনি কথা ভালকৈ গম পাম। লগতে যি এক্সামৰ কাৰণে অতি কম সময় আছে, এই কম সময়খিনিত আমি কিদৰে প্ৰিপাৰেশ্যন কৰিলে বা নিজকে প্ৰস্তুতি কৰিলে আমি এক্সামটোত ক্লিয়াৰ হ'ব পাৰিম বা এক্সামটো ক্লিয়াৰ কৰিব পাৰিম, সেই গোটেইখিনি কথা আলোচনা কৰিম। আহক আমি প্ৰথমতে কি কৰোঁ, এক্সামৰ বিষয়ে চাই লওঁ। এক্সামৰ ডেটৰ বিষয়ে 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত কি হ'ব, গ্ৰেড 3 এক্সামকেইটা হ'ব। 15 ছেপ্টেম্বৰত হ'ব যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ গ্ৰেড 3 এক্সাম আছিল, সেইটো 15 ছেপ্টেম্বৰত হ'ব। আৰু 29 ছেপ্টেম্বৰত হ'ব যিটো ডিগ্ৰী লেভেলৰ গ্ৰেড 3 এক্সাম আছিল, সেইটো আগবেলা হ'ব। আৰু পিছবেলা হ'ব ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিল সেই ড্ৰাইভাৰ পোষ্টৰ এক্সামটো। আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাখিনি হ'ব আপোনাৰ 27 অক্টোবৰ তাৰিখে। গতিকে চাওঁতে আমি দেখিলোঁ যে আগষ্ট মাহ শেষেই হ'বৰ হ'ল। আমাৰ হাতত প্ৰায় 10-15 দিন সময় আছে। এই 10-15 দিন সময় আমি যিমান পাৰোঁ এনি হাও আমি কি কৰোঁ, কষ্ট কৰি যাওঁ, নিজকে প্ৰস্তুতি কৰোঁ, প্ৰিপাৰেশ্যন কৰোঁ, যাতে আমি এক্সামটো ক্লিয়াৰ কৰিব পাৰোঁ। যিহেতু যিমান পোষ্ট আছে তাৰ এগেইনষ্টত বহুখিনি কেণ্ডিডেট এপ্লাই কৰিছে, আৰু তাৰ পৰা এটা পোষ্ট পাবৰ কাৰণে বেলেগতকৈ বেলেগকৈ হাৰ্ড ৱৰ্ক লগতে স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। তো আমি তেনেকৈ প্ৰেক্টিছ কৰিলেহে বা তেনেকৈ আগবাঢ়িলে আমি এই পৰীক্ষাটোত ক্লিয়াৰ কৰিব পাৰিম। এই পৰীক্ষাটোত ক্লিয়াৰ কৰিবৰ কাৰণে আমি ইতিমধ্যে আমি এক্সামৰ চিলেবাছটো পাইছোঁ। যদি কোনো কেণ্ডিডেটে চিলেবাছটো পোৱা নাই, তেতিয়াহ'লে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিছোঁ, তাৰ পৰা চাব পাৰে। চিলেবাছ ৱাইজ কি কৰিব, টপিককেইটা শেষ কৰি ল'ব, আৰু শেষ কৰি কিনে কি কৰিব, প্ৰতিটো টপিকৰ কি কৰিব, তাৰ প্ৰেক্টিছ কৰিব। কেনেকুৱা হয়, মই ধৰি লৈছোঁ যে মেথছৰ কাৰণে মেথছৰ কি কৰিব, শ্বৰ্ট ট্ৰিকত মেথছবিলাক চাব। আৰু যিমান পাৰি মেথছবিলাক কি হ'ব, ঘৰত যিমান সময় ফ্ৰী পোৱা যায় বা ষ্টাডি টেবুলত মাইণ্ডটো শান্ত হৈ থাকে, তেতিয়া মেথছ আৰু ৰিজনিঙৰ ওপৰত টাইমটো দিব। কাৰণ এই এক্সামটো কোৱালিফাই কৰাৰ মেইন ফেক্টৰটো হ'ব মেথছৰ নাম্বাৰখিনি। মেথছত যিসকল কেণ্ডিডেটে মেথছটো গোটেইখিনি ক্লিয়াৰ কৰিব পাৰে, তাৰ কাৰণে কি হৈ যাব, বাকী যিমানখিনি টপিক থাকিব সেইখিনি এভাৰেজ হৈ যাব। হৈ যোৱাৰ পিছত কি হ'ব, এই এক্সামটো ক্লিয়াৰ হ'ব। কিন্তু মেথছত যদি একেবাৰে দুৰ্বল হৈ যায়, তেতিয়াহ'লে কি হ'ব, এক্সামটো ক্লিয়াৰ কৰা বহুখিনি কঠিন হৈ পৰিব। কাৰণ মেথছৰ মাৰ্কখিনি একদম গোটাগুটি মাৰ্ক হয়। এই মাৰ্কখিনিত ওপৰতে বহুত কেণ্ডিডেট কি হ'ব, এই মেথছৰ মাৰ্কখিনিৰ কাৰণে কি হৈ যাব, কোৱালিফাই হ'বলৈ মানে কি আৰু নোৱাৰিব। সেই গতিকে কি হ'ব, মেথছটোৰ ওপৰত বেছি গুৰুত্ব দিব। আৰু মেথছটো কেনেকৈ চাব, চিলেবাছত যি টপিক আছে সেই টপিকখিনি কি কৰিব, শ্বৰ্ট ট্ৰিকৰ সহায়ত প্ৰেক্টিছ কৰিব। আৰু এনেকৈ বহু কেণ্ডিডেটে ভাবে যে এইটো টপিক হয়, এইটো টপিক মই পাৰিম, এনেকৈ কৰিম, এক্সামত আহিলে হৈ যাব। ধৰি ল'লোঁ এভাৰেজ বা পাৰ্চেণ্টেজৰ মেথছ আহিল, বহুতে ভাবিব যে এনেকুৱাকৈ এক্সামত এনেকুৱা কুৱেশ্যন আহিব, এনেকৈ কৰি দিম। কিন্তু মোৰ এক্সপিৰিয়েঞ্চ বা অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, কি কৰিব, তেনেকৈ কেতিয়াও ভাবি নল'ব। কাৰণ যিমান পাৰি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাকত সেই টপিকবিলাকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল বা ট্ৰেণ্ডিং টপিকৰ ওপৰত কি কৰিব, প্ৰেক্টিছ কৰিব। মেথছ বিশেষকৈ প্ৰেক্টিছ কৰি যাব। তেতিয়াহ'লে এক্সামত কি হ'ব, মেথছটো দেখাৰ লগে লগে তাৰ আইডিয়াটো আহি যাব। যদি উইদাউট প্ৰেক্টিছ এক্সামত বহে, এনেকৈ ভাবি কিনে যে মই এনেকৈ কৰিম, তেতিয়া কি হ'ব, সঁচাকৈ কৈছোঁ, পেনটো কি হয়, আগ নাবাঢ়ে। আৰু তাত কি হয়, এক্সাম হলত সোমোৱাৰ লগে লগে বা এক্সাম পেপাৰটো হাতত পোৱাৰ লগে লগে এনেও এটা যিটো এনভাইৰনমেণ্ট, এক্সামৰ যিটো এনভাইৰনমেণ্ট, তাৰ কাৰণে এটা নাৰ্ভাছনেছ এটা ফিল হৈ যায়। আৰু সেই সময়খিনিত কি হয়, ইমানখিনি ভাবি চিন্তি কিনে মেথছটো ট্ৰেডিশ্যনেল মেথড কৰি থাকিব টাইম নাপায়, বা তাৰ সময়ো ইমানখিনি নাপায়, বা তাৰ কাৰণে কৰিবৰ কাৰণে এক্সট্ৰা ইমান ডাঙৰ পেজো নাপায়। গতিকে কম ঠাইত কম সময়ত আমি সেই মেথছবিলাক ক্লিয়াৰ কৰিব লাগিব। গতিকে তাৰ কাৰণে আমি শ্বৰ্ট ট্ৰিকৰ সহায়ত মেথছবিলাক চাব লাগিব। ৰিজনিংবিলাক আমি বেছি প্ৰেক্টিছ কৰিব লাগিব। বিশেষকৈ শ্বৰ্ট ট্ৰিকৰ সৈতে মেথছ আৰু ৰিজনিঙৰ ভিডিঅ'বিলাক মই এই চেনেলটোৰ জৰিয়তে দি আছোঁ, আৰু এই দিনতো মই প্ৰত্যেক দিনাই এটাকৈ দি যাম। আৰু আগৰ সময়খিনিত মই বহুতো ভিডিঅ' এই চেনেলটোত আপলোড কৰিছোঁ। কি কৰিব,
মোৰ এই চেনেলটোৰ প্লে'লিষ্টত গৈ সকলোবোৰ চেক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে প্ৰতিটো সেই ইম্পৰ্টেণ্ট ভিডিঅ' সময়মতে পাই থাকিব। মই যিমানকেইটা ভিডিঅ' আপলোড কৰিছোঁ বা মই যিমানখিনি ভিডিঅ' প্ৰস্তুত কৰোঁ সেই গোটেইখিনি ভিডিঅ' প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লৈ লগতে ADRE 2.0 চিলেবাছ লৈ কিনে ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটাই মই লৈ আহোঁ, যাতে এক্সাম পইণ্ট অফ ভিউৰ পৰা সেইবোৰ ইম্পৰ্টেণ্ট হয়, লগতে কেণ্ডিডেট এজনে যাতে সেই মেথছবোৰ প্ৰেক্টিছ কৰি কিনে এক্সামত তাৰ পৰা লাভান্বিত হ'ব পাৰে। ঠিক তেনেকৈ চাব। আৰু জেনেৰেল নলেজ বা আপোনাৰ ছায়েন্স জিকে, বাকী এছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী এনেকুৱা কুৱেশ্যনবিলাক কি কৰিব যিকোনো সময়ত প্ৰেক্টিছ কৰি থাকিব। কোনো কেণ্ডিডেট এনেকৈ যাতে নকয় যে মই কোম্পানীত কাম কৰোঁ বা বেলেগ মই আদাৰ জব এটা কৰি আছোঁ, তাত মই টাইম নাপাওঁ বা মই অন্যান্য কামত ব্যস্ত হৈ থাকোঁ, টাইম নাপাওঁ। চাওক ফ্ৰেণ্ডছ, কি হয়, সময় মাত্ৰ আমাৰ হাতত 1 মাহ বা 15 দিন সময় আছে। এই সময়খিনি আমি কষ্ট কৰিবই লাগিব। এইকেইদিন আমি যদি কষ্ট কৰোঁ, আমি হয়তো জীৱনটো আমি এটা সুখদায়ক জীৱন পাম। আৰু এনেকুৱা কৰিব যিসকলে কোম্পানীটো জব কৰি আছে তাৰ মাজতো প্ৰেক্টিছ কৰিব পাৰে। কেনেকুৱাকৈ পাৰে মই এটা ছিষ্টেম কৈ দিছোঁ। আমি যিকোনো জবৰ ক্ষেত্ৰত হওক ডেইলি 1-1.5 ঘণ্টা বা 2 ঘণ্টা সময় আমি তাত ৰেষ্ট পাওঁৱে, বা লাঞ্চৰ কাৰণে হওক বা টি টাইমে হওক, তেনেকুৱা টাইমত আমি ফ্ৰী পাওঁ। সেই সময়খিনিত কি কৰিব, ইউটিউবত যিকোনো ধৰি ল'ব যে মই আজি এছাম হিষ্ট্ৰীৰ ওপৰত MCQ চাম, ইউটিউবত কি কৰিব, এছাম হিষ্ট্ৰী MCQবিলাক ওলাই ল'ব, ভিডিঅ' আকাৰে আহিব, তাত স্পীডটো অলপ বঢ়াই ল'ব, জাষ্ট তাৰ খুব MCQ প্ৰেক্টিছ কৰিব। তেনেকৈ ডেইলি প্ৰায় 200+ MCQ প্ৰেক্টিছ কৰা হ'ব। এনেকৈ যদি আমি 10 দিনো যদি চাওঁ, প্ৰতিটো টপিক এনেকৈ চাই যাওঁ, আমাৰ বহুখিনি তেনেকৈ আগবাঢ়িব। আৰু ঘৰত যেতিয়া আমি আহি কিনে ফ্ৰী সময় পাম বা পঢ়া টেবুলত বহিম, তেতিয়া কি কৰিব, তাত মেথছৰ ধুনীয়াকৈ মেথছখিনি প্ৰেক্টিছ কৰিব, ৰিজনিং প্ৰেক্টিছ কৰিব, গ্ৰামাৰবিলাক চাব, সুন্দৰকৈ চাই যাব, এনেকৈ প্ৰেক্টিছ কৰি যাব। আৰু এক্সামৰ আগে আগে মই এটা ভিডিঅ' আপলোড কৰিম, সেইটো এক্সামত কিদৰে আমি এক্সামৰ আগত প্ৰিপেয়াৰ হ'ব লাগে তাৰ ওপৰত। গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনি ইনফৰ্মেটিভ দিলোঁ। এইখিনি ইনফৰ্মেশ্যনৰ পৰা যদি নিজকে লাভান্বিত হ'ব পাৰিছে বা হ'ব পাৰিম বুলি ভাবে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু প্ৰতিটো টপিকৰ ওপৰত সময়মতে ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।